আজি আমি এটা বুথত যিমান মানুহ হয় তেওঁ এটা পঞ্চায়তত সিমান মানুহ পাইছে। কিন্তু এটা কথা যে নাহৰহাবি বাগিচাত তেওঁ মিটিঙে কৰিব নোৱাৰিলে। ৰাইজৰ যেতিয়া প্ৰশ্ন আহিলে তেওঁ লগে লগে ভাষণ নিদিয়াকৈ গুচি আহিবলগীয়া হ'ল। সেই কথা কিন্তু মিডিয়াত কোৱা নাই। কিন্তু ক'ৰবাত গৌৰৱ গগৈ 300 মানুহ হৈছে সেইটোকে কৈয়ে থাকে। কিন্তু তেওঁক চাবলৈও যায় বহুতে। ভোট দিয়াটো বেলেগ কথা। কোননো গৌৰৱ গগৈ? ওচৰৰ মানুহবিলাকে মই দেখিছোঁ কালি আমাৰ ইয়াতে জয়মতী উৎসৱত অহা মানুহখিনিকে এই জুজুলি পাঁচে সোমোৱাই দিলে। এই আমাৰ এই গৌৰৱ গৈছে গৈ চাই যাওক বোলে মানুহ হা। তাৰপিছত গৈ জয়মতী উৎসৱ চাই আছেগৈ। গতিকেলৈ জয়মতী উৎসৱ চোৱা মানুহখিনি এনেকৈ ধৰণে কিন্তু স্বতঃস্ফূৰ্তভাৱে মানুহ ওলোৱা নাই। ওচৰৰ মানুহখিনি আহিব স্বাভাৱিকতে। আজিকালি যিকোনো মানুহবিলাক চখ হৈ গ'ল জনসাধাৰণ। কিবা সভা কিবা মিটিং কিবা গান বুলি ক'লে মানুহ পকলে। গতিকে এনেকুৱা ধৰণে কোনোবা এজন লিডাৰ বুলি ক'লে চাবলৈকে ওলাই আহে মানে। গতিকেলৈ এই এফেক্ট নকৰে। মাহমৰা সমষ্টিত এতিয়া দলৰ সাংগঠনিক ভেটি যথেষ্ট হ'ল। আমি এতিয়া বুথ ৱাইজ মিটিং কৰি আছোঁ। শক্তি কেন্দ্ৰ ৱাইজ আমি মিটিং কৰি আছোঁ। 2-3টা শক্তি লৈ আমি তাতে 500-600 মানে যদি এটা বুথত আপোনালোকে চাব প্ৰায় 200 ঘৰ মানুহ থাকে, 800-900 ভোটাৰ থাকে। সেইখন সভাতে আমাৰ 300-400 মানুহে প্ৰায় 80% মানুহ প্ৰতি ঘৰৰ পৰাই এজন দুজনকৈ হ'লেও উপস্থিত থাকে। গতিকে আপোনালোকে কিমান ভোটত জয়ী হ'ব? আমি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথা সত্য আখৰে আখৰে পালন হ'ব। কাৰণ তেখেতে বহুত হিচাপ নিকাচ কৰি কথা কয়। 3 লাখৰ ওপৰত আজি তাৰিখত আমি 3 লাখত জিকি আছোঁ। কিন্তু সময়বিলাক ডেইলি সলনি কৰি থাকে। গতিকে এই সময় সলনি হৈ গৈ থকাৰ লগে লগে আমাৰ গ্ৰাফটো আৰু ওপৰত আহিব। মই ভাবোঁ এতিয়া আমি ইয়াৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী আকৌ আমাৰ 10 তাৰিখে অহা কথা আছে। ডিমৌ আৰু মাহমৰা 2টা সমষ্টি লগ লগাই তেখেতে তাতে এটা সম্বোধন কৰিব। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী অহা সভাত ৰাইজে বিপুল যোৱাবাৰ যেনেকৈ মাহমৰা গৰৈমাৰী এখন যিখন সভা হৈছিলে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছিলে, ঠিক তেনেধৰণে আৰু আমাৰ উন্নয়ন যেতিয়া বাৰ্তা লৈ আহিছে মোদী ডাঙৰীয়াই যেতিয়া গোটেই সাধাৰণ ৰাইজৰ দুখীয়া দৰিদ্ৰ অন্তোদয় আঁচনিয়ে উজ্বলাই তুলিছে, এতিয়া বেলেগত ভোট নিদিয়ে। এইটো কথা আমি জানো। এতিয়া আমি সমষ্টিতে আমি বহুত বিপুল ভোটত আমি জয় কৰিব পাৰিম এই কথা আমি নিশ্চিত। সংখ্যা এটা ক'ব নেকি কিমান? নাই আমি 30,000ৰ ওপৰত থাকিমেই লিড আমাৰ মাহমৰাত। আমি যোৰহাট লোকসভাতো আমি ক'লোৱে 3 লাখৰ ওপৰত। আজি তাৰিখত 3 লাখত আমি ব্যৱধানত জিকি আছোঁ। আজি আমি এটা বুথত যিমান মানুহ হয় তেওঁ এটা পঞ্চায়তত সিমান মানুহ পাইছে। কিন্তু এটা কথা যে নাহৰহাবি বাগিচাত তেওঁ মিটিঙে কৰিব নোৱাৰিলে। ৰাইজৰ যেতিয়া প্ৰশ্ন আহিলে তেওঁ লগে লগে ভাষণ নিদিয়াকৈ গুচি আহিবলগীয়া হ'ল। সেই কথা কিন্তু মিডিয়াত কোৱা নাই। কিন্তু ক'ৰবাত গৌৰৱ গগৈ 300 মানুহ হৈছে সেইটোকে কৈয়ে থাকে। কিন্তু তেওঁক চাবলৈও যায় বহুতে। ভোট দিয়াটো বেলেগ কথা। কোননো গৌৰৱ গগৈ? ওচৰৰ মানুহবিলাকে মই দেখিছোঁ কালি আমাৰ ইয়াতে জয়মতী উৎসৱত অহা মানুহখিনিকে এই জুজুলি পাঁচে সোমোৱাই দিলে। এই আমাৰ এই গৌৰৱ গৈছে গৈ চাই যাওক বোলে মানুহ হা। তাৰপিছত গৈ জয়মতী উৎসৱ চাই আছেগৈ। গতিকেলৈ জয়মতী উৎসৱ চোৱা মানুহখিনি এনেকৈ ধৰণে কিন্তু স্বতঃস্ফূৰ্তভাৱে মানুহ ওলোৱা নাই। ওচৰৰ মানুহখিনি আহিব স্বাভাৱিকতে। আজিকালি যিকোনো মানুহবিলাক চখ হৈ গ'ল জনসাধাৰণ। কিবা সভা কিবা মিটিং কিবা গান বুলি ক'লে মানুহ পকলে। গতিকে এনেকুৱা ধৰণে কোনোবা এজন লিডাৰ বুলি ক'লে চাবলৈকে ওলাই আহে মানে। গতিকেলৈ এই এফেক্ট নকৰে। মাহমৰা সমষ্টিত এতিয়া দলৰ সাংগঠনিক ভেটি যথেষ্ট হ'ল। আমি এতিয়া বুথ ৱাইজ মিটিং কৰি আছোঁ। শক্তি কেন্দ্ৰ ৱাইজ আমি মিটিং কৰি আছোঁ। 2-3টা শক্তি লৈ আমি তাতে 500-600 মানে যদি এটা বুথত আপোনালোকে চাব প্ৰায় 200 ঘৰ মানুহ থাকে, 800-900 ভোটাৰ থাকে। সেইখন সভাতে আমাৰ 300-400 মানুহে প্ৰায় 80% মানুহ প্ৰতি ঘৰৰ পৰাই এজন দুজনকৈ হ'লেও উপস্থিত থাকে। গতিকে আপোনালোকে কিমান ভোটত জয়ী হ'ব? আমি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথা সত্য আখৰে আখৰে পালন হ'ব। কাৰণ তেখেতে বহুত হিচাপ নিকাচ কৰি কথা কয়। 3 লাখৰ ওপৰত আজি তাৰিখত আমি 3 লাখত জিকি আছোঁ। কিন্তু সময়বিলাক ডেইলি সলনি কৰি থাকে। গতিকে এই সময় সলনি হৈ গৈ থকাৰ লগে লগে আমাৰ গ্ৰাফটো আৰু ওপৰত আহিব। মই ভাবোঁ এতিয়া আমি ইয়াৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী আকৌ আমাৰ 10 তাৰিখে অহা কথা আছে। ডিমৌ আৰু মাহমৰা 2টা সমষ্টি লগ লগাই তেখেতে তাতে এটা সম্বোধন কৰিব। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী অহা সভাত ৰাইজে বিপুল যোৱাবাৰ যেনেকৈ মাহমৰা গৰৈমাৰী এখন যিখন সভা হৈছিলে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছিলে, ঠিক তেনেধৰণে আৰু আমাৰ উন্নয়ন যেতিয়া বাৰ্তা লৈ আহিছে মোদী ডাঙৰীয়াই যেতিয়া গোটেই সাধাৰণ ৰাইজৰ দুখীয়া দৰিদ্ৰ অন্তোদয় আঁচনিয়ে উজ্বলাই তুলিছে, এতিয়া বেলেগত ভোট নিদিয়ে। এইটো কথা আমি জানো। এতিয়া আমি সমষ্টিতে আমি বহুত বিপুল ভোটত আমি জয় কৰিব পাৰিম এই কথা আমি নিশ্চিত। সংখ্যা এটা ক'ব নেকি কিমান? নাই আমি 30,000ৰ ওপৰত থাকিমেই লিড আমাৰ মাহমৰাত। আমি যোৰহাট লোকসভাতো আমি ক'লোৱে 3 লাখৰ ওপৰত। আজি তাৰিখত 3 লাখত আমি ব্যৱধানত জিকি আছোঁ।